ধৰ্মীয় সংখ্যালঘু লোকক টাৰ্গেট কৰি এনকাউন্টাৰ কৰা হয় লাউখোৱা অভয়াৰণ্যত বন বিভাগৰ যি এনকাউন্টাৰ সেই এনকাউন্টাৰ প্ৰসংগত এতিয়া নেমছুৱে বিস্ফোৰক মন্তব্য কৰিছে পুনৰ উল্লেখ কৰিব বিচাৰিছো ডাঙৰ কথা বুলি ক'ব লাগিব অৰ্থাৎ ডাঙৰ খবৰ কিয়নো নেমছুৱে এতিয়া বিস্ফোৰক মন্তব্য কৰিছে লাউখোৱা অভয়াৰণ্যত বন বিভাগৰ যি এনকাউন্টাৰ সেই এনকাউন্টাৰ প্ৰসংগত এতিয়া নেমছুৱে বিস্ফোৰক মন্তব্য কৰিছে আমি জনাই চেষ্টা কৰিছো নেমছুৱে মন্তব্য কৰিছে ধৰ্মীয় সংখ্যালঘু লোকক টাৰ্গেট কৰি এনকাউন্টাৰ কৰা হয় লাউখোৱা অভয়াৰণ্যত বন বিভাগৰ এনকাউন্টাৰ প্ৰসংগত নেমছুৰ বিস্ফোৰণ নিহত পৰিয়ালত 20 লাখ ক্ষতিপূৰণৰ দাবী জনাইছে এই এনকাউন্টাৰৰ পূৰ্ব পৰিকল্পিত আখ্যা নেমছু জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে নেমছুৱে ডাঙৰ খবৰ বুলি ক'ব লাগিব কিয়নো জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে নেমছুৱে মানৱ অধিকাৰ আয়োগক ন্যায় দিয়াৰ দাবী ভুক্তভোগী পৰিয়ালত ইয়াকে উল্লেখ কৰিব লাগিব যে লাউখোৱা অভয়াৰণ্যত বন বিভাগৰ গুলীত নিহত হৈছিল দুজনকৈ লোক লাউখোৱা অভয়াৰণ্যত বন বিভাগৰ গুলীত আচলতে নিহত হৈছিল দুজনকৈ লোক যিহেতু লাউখোৱা অভয়াৰণ্যত এই ধৰণৰ ঘটনা সংঘটিত হৈছিল অভয়াৰণ্যখনত বন বিভাগৰ গুলী চালনাত দুজন লোক নিহত হৈছিল অভয়াৰণ্যখনৰ চৰাইহাগী বন শিবিৰ এলেকাত চোৰাং মাছমৰীয়াক গুলী চালনা কৰিছিল বন বিভাগৰ লোকে নিশা ৰৌমাৰী বিলত চোৰাংকৈ মাছ ধৰিবলৈ গৈছিল নিহত দুই ভাই ককাই আব্দুল জলিল উদ্দিন আৰু সমীৰ উদ্দিন নিহত দুজনৰ ঘৰ দুয়াৰ ঢিংবৰী চাপৰিত বুলি ইতিমধ্যে জানিব পৰা গৈছে তাৰ পিছতেই কিন্তু বন বিভাগে যিহেতু এনকাউন্টাৰ কৰিছিল আৰু সেই এনকাউন্টাৰ কৰাৰ পিছত এই প্ৰসংগত এতিয়া মুখ খুলিছে নেমছুৱে মন্তব্য কৰিছে যে ধৰ্মীয় সংখ্যালঘু লোকক টাৰ্গেট কৰি এনকাউন্টাৰ কৰা হয় লাউখোৱা অভয়াৰণ্যত বন বিভাগৰ এনকাউন্টাৰ প্ৰসংগত এতিয়া নেমছুৰ বিস্ফোৰণ নিহত পৰিয়ালক 20 লাখ টকা ক্ষতিপূৰণৰ দাবী জনাইছে নেমছুৱে এই এনকাউন্টাৰক পূৰ্ব পৰিকল্পিত আখ্যা দিছে নেমছুৱে আৰু সমান্তৰালকৈ জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে নেমছুৱে আমি ডাঙৰ খবৰ জনাই চেষ্টা কৰিছো সমান্তৰালকৈ মানৱ অধিকাৰ আয়োগক ন্যায় দিয়াৰ দাবী ভুক্তভোগী পৰিয়ালক আমি সমান্তৰালকৈ দৃশ্যাংশ দেখুৱাই চেষ্টা কৰিছো এতিয়া এইদৰে ধৰ্মীয় সংখ্যালঘু লোকক টাৰ্গেট কৰি এনকাউন্টাৰ কৰা হয় বুলি নেমছুৱে এতিয়া বিস্ফোৰক মন্তব্য কৰিছে লাউখোৱা অভয়াৰণ্যত বন বিভাগৰ যি এনকাউন্টাৰ প্ৰসংগ সেই বন বিভাগৰ এনকাউন্টাৰ প্ৰসংগত কিন্তু এতিয়া নেমছুৰ বিস্ফোৰণ নিহত পৰিয়ালত 20 লাখকৈ টকাৰ ক্ষতিপূৰণ নেমছুৰ প্ৰথম কথা হ'ল কি অসম এতিয়া এনকাউন্টাৰ ৰম্যভূমিলৈ পৰিণত হৈছে আপুনি কোৱা ধৰণে চাওক যোৱাকালি নগাঁও জিলাৰ লাউখোৱা অভয়াৰণ্যৰ ৰৌমাৰী বিলত দুইগৰাকী ভাতৃয়ে জলিল উদ্দিন আৰু সমীৰ উদ্দিন নামৰ দুগৰাকী ব্যক্তিয়ে মাছ মৰাৰ অভিযোগত বনকৰ্মীয়ে গুলীয়াই হত্যা কৰে এতিয়া আমি প্ৰথমতে এই ঘটনাটোক আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমছুৰ ফালৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ এতিয়া কথা হ'ল যে এই যে দুগৰাকী মানুহক হত্যা কৰিলে এনকাউণ্টাৰ কৰিলে এয়া আমি ধাৰণা কৰাৰ মতে এয়া পূৰ্ব পৰিকল্পিত মানে হত্যাকাণ্ড কিয়নো যিহেতু মাছ মাৰি আছে বেলেগ কাম কৰা নাই তেওঁলোকে মাছ মাৰি আছিল আৰু মাছ মৰা বনকৰ্মীয়ে দেখা পাইছে আৰু তেওঁলোকে গুলীয়াই হত্যা কৰিছে গতিকে এই ঘটনাটোক আমি তীব্ৰ গৰিহণা দিয়াৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাব বিচাৰিছোঁ যে এই ঘটনাৰ এটা সঠিক তদন্ত হ'ব লাগে কিয়নো মাছ মাৰিলে যে হত্যা কৰিব লাগে বন বিভাগৰ কোনোবা নিয়মত লিখা আছে নেকি কোনোবা সংবিধানত লিখা আছে নেকি বা ভাৰতীয় সাংবিধানিক ব্যৱস্থাত এইটো উল্লেখ আছে নেকি যে মাছ মৰা ব্যক্তিক বা বন বিভাগে হত্যা কৰিব পাৰে মাছ মাৰিলে গতিকে এই বিষয়টো এটা সঠিক তদন্ত হ'বই লাগিব নহ'লে জংগী আন্দোলন গঢ়ি তোলা হ'ব এনকাউণ্টাৰ চলিবলৈ দিয়া নহ'ব ভাৰতীয় সাংবিধানিক ব্যৱস্থা আছে আমি ন্যায় ব্যৱস্থাক সন্মান জনাওঁ কিন্তু ন্যায় ব্যৱস্থাক যদি স্বয়ং আৰক্ষী বা বন বিভাগৰ আৰক্ষীয়ে যদি নিজে হাতত উঠাই লয় তেতিয়াহ'লে ভাৰতীয় সংবিধানক অপমান কৰা হ'ল উচ্চতম ন্যায়ালয় উচ্চ ন্যায়ালয়ক মানে অৱমাননা কৰা হ'ল গতিকে এনেধৰণৰ অৰাজকতা চলিবলৈ দিয়া নহ'ব গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকক সংবাদ মাধ্যমৰ দ্বাৰা অনুৰোধ জনাওঁ যে আপুনি এই যে যি বনকৰ্মীয়ে ইয়াত গুলীয়াই হত্যা কৰিছে তেওঁলোককো সাধাৰণ যিসকলে যে মাৰ্ডাৰ কৰে বা হত্যা কৰে তেওঁলোকক যেনেকৈ শাস্তি দিয়া হয় তেওঁলোককো স্বয়ং একেধৰণে শাস্তি দিব লাগে লগতে এতিয়া সেই দুৰ্ভগীয়া আৰু দুখীয়া পৰিয়ালটো কেনেকৈ চলিব ইয়াৰ দায়িত্ব বন বিভাগে ল'ব লাগিব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁলোকক চৰকাৰী পুঁজিৰ পৰা 20 লাখকৈ টকা জনে প্ৰতি আৰ্থিক সাহায্য দিয়াৰ লগতে পৰিয়ালটোক আমি চৰকাৰী চাকৰি প্ৰদান কৰাৰ ব্যৱস্থা কৰিছোঁ কিন্তু এটা সঠিক কথা আমি আপোনালোকৰ জৰিয়তে 72 ঘণ্টা সময় বান্ধি দিছোঁ আজিৰ পৰা এই 72 ঘণ্টাৰ ভিতৰত যদি সেই বনকৰ্মীসকলক নাকি নলগাই আইনৰ আওতালৈ নানে তেতিয়াহ'লে আমি নেমছুৱে আমি গণতান্ত্ৰিক আন্দোলন কৰি তুলিম আৰু ইয়াৰ জৰিয়তে যদি কিবা হয় তেতিয়াহ'লে বন বিভাগ আৰু প্ৰশাসন কিন্তু ইয়াৰ বাবে জগৰীয়া হ'ব
একদম একদম সঠিক কথা কৈছে আপুনি যে আমি কিছুদিনৰ পৰা লক্ষ্য কৰি আহিছোঁ যে অসমত যিটো এনকাউণ্টাৰৰ প্ৰকোপটো বৃদ্ধি পাইছে বিশেষকৈ ধৰ্মীয় সংখ্যালঘু লোকসকলক টাৰ্গেট কৰি লৈছে ধৰি লোৱা হৈছে যে যিসকল লোকক এনকাউণ্টাৰ কৰা হয় তেওঁলোক বেয়া মানুহ গতিকে বেয়া মানুহ যদি আমি ধৰি লওঁ বেয়া মানুহ হোৱাৰ কাৰণে ভাৰতীয় সংবিধান ব্যৱস্থাৰ কোনটো অনুচ্ছেদত কোনটো ধাৰাত লিখা আছে যে এনেকুৱা ধৰণৰ বেয়া কাম কৰিলে তেওঁলোকক গুলিয়াই হত্যা কৰিব লাগিব এনকাউণ্টাৰ কৰিব লাগিব এইটোতো কতো লিখা নাই গতিকে তেওঁলোকে যিহেতু নিজে হাতত আইন উঠাই লৈছে গতিকে তেওঁলোকৰ শাস্তি লোৱা হ'ব আৰু ধৰ্মীয় সংখ্যালঘু লোকসকলক টাৰ্গেট কৰি লোৱাটো মানে যিকোনো বিভাগেই হওক বা আৰক্ষী প্ৰশাসনে হওক এই বিষয়টো বন্ধ কৰিব লাগে মানুহ যিমান এনকাউণ্টাৰ কৰিলে মানুহ কিন্তু বেয়া কাম কৰা এৰি নিদিয়ে যিসকল বেয়া তেওঁলোক সদায় বেয়া সি হিন্দু হ'ব পাৰে সি মুছলমান হ'ব পাৰে গতিকে বেয়াক আমি ঘৃণা কৰোঁ বেয়াক আমি বেয়া পাওঁ গতিকে এই এনকাউণ্টাৰ যি বৃদ্ধি পাইছে এনকাউণ্টাৰটো বন্ধ কৰিব লাগে আৰু এটা দুখৰ কথা হ'ল যে বৰ্তমান চাওক মানৱ অধিকাৰ আয়োগ যিটো আছে বাৰম্বাৰ এনকাউণ্টাৰ হৈছে কিন্তু মানৱ অধিকাৰ আয়োগ যেন শুই আছে যদি মানুহ হত্যা কৰাৰ পিছতো মানৱ অধিকাৰ আয়োগ শুই থাকে তেতিয়াহ'লে সেই আয়োগটোৰ কোনো দৰকাৰ নাই মানুহৰ বিপদত মানৱতা ভুলুণ্ঠিত য'ত হৈছে তাত যদি মানৱ অধিকাৰ আয়োগ থিয় নহয় তেতিয়াহ'লে সেই বিভাগটোৰ দৰকাৰ নাই গতিকে মই আপোনালোকৰ জৰিয়তে মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষগৰাকীকো মই অনুৰোধ জনাম যে মানুহ হত্যাকাৰীৰ বিৰুদ্ধে য'ত মানৱতা ভুলুণ্ঠিত হয় য'ত মানুহৰ অধিকাৰ ভুলুণ্ঠিত হয় সেই ক্ষেত্ৰত আপোনালোকে মাত মাতক অনুৰূপ এই যে লাওখোৱা ৰৌমাৰীৰ যিটো হত্যাকাণ্ড দুই ভাতৃৰ এই হত্যাকাণ্ডৰ বিষয়ে আপোনালোকে তেওঁলোকৰ যি মানুহ হত্যা হৈছে তেওঁলোকৰ পৰিয়ালৰ কাষত থিয় হৈ ন্যায়ৰ স্বাৰ্থত আপোনালোকে মাত মাতিব বুলি আমি নেমচুৰ ফালৰ পৰা আপোনালোকক আহ্বান জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110